নমস্কাৰ মই এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, আমাৰো ভাল। তাৰপিছতে এতিয়া এয়া মানে গা পা ধুই মেলি আহিলোঁ দেই। আহি লৈ পিনে ধূপ-ধূনা জ্বলাই লৈ এতিয়া গামোচাখন কান্ধতে আছে। বোলো ব্লগটো ষ্টাৰ্ট আগে কৰি লওঁচোন, তাৰপিছতে দিনটোনো কি দেখাব পাৰোঁ আপোনালোকে তাকে চাই যাব। তাৰপিছতে এতিয়া এয়া মই দূৰৰ পৰা চিকৰটা শুনা আগতে লাগিছে আজি মানে য়োগা দিৱস যে। তাৰপিছতে আজিতো সেই ছানডে হয়, হেৰি হ'ল এই কমাৰ্চ কলেজখনৰ মানে দেৱাদেৱে হেৰি কৰে নেভি আহিছে দেই, NCC শিকাই থাকে। তাৰপিছত আজি তাত হেৰি হৈ আছে, কোনে ইমান চিঞৰি আছে তাকে এয়া NCC হেৰি শিকাই আছে। তাকে বাৰু এতিয়া সেয়া দিনটো কি দেখা, এতিয়াতে গৈছে দেওবাৰ বজাৰলৈ আহিব। এতিয়া এয়া চাহকণ সানি লওঁ, লগতে এয়া আলু বইল কৰি আছোঁ। চাই লিখিলে কি হ'ব? মই নাখাওঁ, তুমি খোৱা চেনি নাই চাহত। দেউতাই বনাই থৈ গৈছে, মই বনাইছিলোঁ নেকি? মুখখন বৰ চোকা। কি হৈছে? সেইটো বা আছামিজ বুকহে, অসমীয়া কিতাপহে সেইখন। বাইকৰ ফ্ৰক এটা পিন্ধি এই বাইকৰ অকল আমনি কৰাতে থাকে। পৰহি এটা এনেকুৱা হোমৱৰ্ক দিলে, নিশ্চৰে মান কি বুলি ক'ব বাৰু? ঐ অকণমান চাওক দি দেচোন। চাই লিখি আছ নেকি? দি দে অকণমান সময় কাৰণে দি দিয়াচোন। হ'ব কমাই নিব লাগে। মাছৰ পাচলি অকণ লৈ লোৱা, টিভি চাউণ্ডটো কমা। কালি গোটেই দেখিছেনে? কালিহে মাংস থৈ দিছিলোঁ, তাৰপিছত এতিয়া সেই তেনেদৰে খাইছে। মানে দালি নলয়, এনেকৈ ড্ৰাই ফ্ৰাই কৰিলে, তাৰপিছতে দালি নলয়। বোলো মাছৰ পাচলি অকণ লৈ লোৱা, নলয় এতিয়া। শুনিছা নাই? বিনুদা ফোন মাৰিয়ে আছে, বিনুদ গগৈ ফোন মাৰিয়ে আছে। লগৰজনে ফোন মাৰি আছে। তাকে মানুহজনো গা ধুবলৈ গৈছে, তেওঁ আহক। এতিয়া মই ভাতকেইটা খাবৰ কাৰণে উলিয়াই আনিছোঁ, মাছৰ কণী লগতে মাছ অকণমান। আৰু এতিয়া আমাৰ সৰুতে দেখিছে এতিয়ালৈকে খাই উঠাই নাইকিয়া, খায়ে আছে এতিয়ালৈকে, ইমান লেহেমকৈ খায়। এতিয়া ভাতকেইটা খাই লৈ সৰু বেটিয়ে শুলে, ডাঙৰ বেটিয়ে নিজৰ কাম কৰি আছে। লগতে এয়া মানুহজনো তেওঁ নিজৰ ইউনিফৰ্ম কাপোৰকেইটা ইস্ত্ৰিটো মাৰি আছে, কাৰণ নিজৰ কাপোৰকেইটা বাৰু নিজে ইস্ত্ৰিটো মাৰে, তেওঁ ইস্ত্ৰিটো মাৰি আছে। বৰ মানে আগজাননী নিদিয়াকৈ বৰষুণ আহে দেই। বাকলিহে এতিয়া গুচাম। মাটি কঁঠাল মানুহজনে দেওবাৰ বজাৰলৈ গৈছিলে, এইটো মাটি কঁঠাল এটাই লগতে লেটেকৈ লৈ আহিলে, কিন্তু খৰিচা নাপালে। কৈবা কি খৰিচা নাপালে। এতিয়া ইয়াৰ মাটি কঁঠালটো কাটিছোঁ খাবলৈ কাৰণে, কাৰণ মৰমে মানে শুই উঠি এতিয়া আমনি কৰি আছে। মাটি কঁঠাল দেখি মানে ৰ'ব নোৱাৰা হৈ আছে। মাটি কঁঠালটো কেনেকৈ কাটোঁ, মই ঘূৰাই খুৱাইছোঁ মাটি কঁঠালটো কাটি পেলাই। এতিয়া মাটিকেইটালৈ ধুনীয়াকৈ কাটি লৈ চিধা তাৰপিছতে নিমখো সানি দিছোঁ। আপোনালোকে বাৰু নিমখ সানি নাখায় বাৰু, মই বাৰু শ্লাইট নিমখকণ দি পিনে সানি লওঁ, তাৰপিছতে বাৰু খাবলৈ ভাল লাগে। মাটি কঁঠাল বাৰু আপোনালোকৰ ভাল লাগে নাই খাবলৈ? মই কিন্তু ভাল পাওঁ দেই। কি তোমাৰ এয়া লৈছা দেখোন, এপিচ লৈ যোৱা, সৰুকণ লৈ যোৱা। এয়া হৈছে আমাৰ ডাঙৰ বেটি, মজা কিমান ৰহা দিছে।
বহুত জুচি। বতৰ ফল খাব লাগে। খৰিচা নাপালে মানুহজনে, মানে খৰিচা সেই গাঁৱলীয়া মানুহে গৰাকীয়ে নে, তাৰপিছত নেপালে। তেওঁ বোলে আজি নাহিলে, বতৰ বেয়া কাৰণে নাহিলে নে কি জানো, পিছত নানিলে। সেইকাৰণে মাটি কঁঠাল এটাই লগতে লেটেকু লৈ আহিছে জীয়াহঁতলৈ। হেল্ল' গাইজ, আমি এতিয়া পাইনএপল খাই আছোঁ। পাইনএপল দেখিছেনে গাইজ, ইমান জুচি হৈ আছে। খোৱা আছিলে অঁ যোৱা তুমি নকিতা, তুমি কাটি লোৱা। সৰু বেটিক মই অকণমান লিখাওঁ দেই, কাইলৈ স্কুল আছে যে। কাইলৈ আকৌ স্কুলত গৈ তাৰ হোমৱৰ্কখিনি দেখাব লাগিব। পৰহি দিনাখনি হোমৱৰ্ক দিছিলে, চি লিখিব দিছিলে আৰু লগতে ABC লিখিব দিছিলে। তাই সেই কেই তাৰিখে যোৱা নাছিলে, 19 তাৰিখে যোৱা নাছিলে। 19 তাৰিখে গৈছিলে বাৰু দেই, 16 তাৰিখে যোৱা নাছিলে। 16 তাৰিখে এইটো পেইণ্টিং হৈ আছিলে। লগতে কালি এইখিনি পৰহি এইখিনি দিছিলে। এতিয়া সৰু বেটিক এয়া কৰাই আছোঁ। চিখিনি হাত বিষাইছে, নেলেখে গম পাইছে। লিখা কলিজা লিখা, লিখা। মই চুমা এটা খাই দিছোঁ চা, লিখা। নেকান্দে নহয়, লিখা আকৌ শুন। ইমান খুৱাইছোঁ মেলিছোঁ তোমাক, আৰু তুমি এতিয়া পঢ়িব লাগে ন কলিজা। পঢ়া, ভাল ছোৱালী পঢ়া। মই আইচক্ৰীম এটা কিনি দিম, পঢ়া পঢ়া, লিখা লিখা শুন, লিখা। এতিয়া এয়া বহুত মৰম চেনেহ কৰাৰ পিছত এয়া লিখিবলৈ আৰম্ভ কৰিছে আৰু দেই। বহুত কাকুতি মিনতি কৰিবলগীয়া হৈছে লিখিবলৈ। টিভি চাবলৈ, মোবাইল চাবলৈ আৰু খুচখুচীয়া বস্তু খাবলৈ কাকুতি মিনতি কৰিব নালাগে। লিখা, সেই সৰু সৰুকৈ ফুটফুট দিয়া আছে যেন, তাত লিখি লিখি যোৱা ধুনীয়াকৈ বিউটিফুলকৈ লিখা। মই গৰম ভাত বনাইছোঁ, খাই ল'বা দেই। সময়ো হ'ল, 2টা বাজি গ'ল। লিখি লোৱা এতিয়া, তেতিয়া ৰাতিকৈ আকৌ চিটো লিখিলে হ'ব, গম পাইছা। ৰাতিপুৱা এবাৰ খালোঁ দেই, মই খালোঁ বাৰু। ময়ো খালোঁ, মানুহজনেও খালে। মানুহজনে আজি ডিউটিলৈ আজি নাই যোৱা বাৰু, ছোৱালীজনীও খালে। এতিয়া আকৌ হেৰি নহয়, 2:30 বাজিলে, 2টা বাজি গ'ল, 2:30 বাজিবলৈ হ'ল। তাকে আকৌ গৰম ভাত এমুঠি পাতি দিছোঁ। দিনতে আকৌ ভোক লাগিব পাই যাম, মই নাখাওঁগৈ বাৰু। কিন্তু মাটি কঁঠালো খালোঁ। তাৰপিছত সেনেকৈ মোৰ বৰ বেছি হেৰি কৰা নহয়, এবাৰ ভাত খালে হৈ যায়। তাৰপিছত তেওঁলোকলৈ চাউল এপৰ পাতি দিছোঁ। লিখিবলৈ দিলোঁ, কেনেকৈ হাতখন বিষাইছে বুলি কৈ কেনেকৈ পৰি ধুই আছে দেখিছেনে বাৰু। কেলৈ কৰিছানো তেনেকুৱা, উঠা আকৌ। হৈছে এইটো অকণমান নাই হোৱা। উঠা 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 উঠা, পঢ়িব লাগিব, উঠা উঠা, কলিজা উঠা। ব'লা ব'লা, লৈ ব'লা লৈ ব'লা। আপোনাক দি দিছোঁ ৰ'ব। দি দিছে লৈ লোৱা। এয়া 4টা বজাত পানী ওলাইছে, তাকে এতিয়া এয়া পানী ধৰি আছোঁ। এয়া গৃহিণীবিলাকৰ কাম ন, ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু ঘৰৰ কামকেইটা কৰি মেলি থকা। যে কি নহ'ব, আমি গৃহিণীসকলেতো কৰিবই লাগিব বাৰু ন। 4:30 বাজিলে ৰাইজ। ভিতৰখনত সোমাই থাকোঁতে কেতিয়ানো আন্ধাৰ হ'ল ক'বই ন। ওলাই অহাই নাই, এতিয়াহে অকণমান ওলাই আহিছোঁ। অথনি সেয়া হাত বিষাইছে বুলি কৈ 2টামান আখৰ লিখিলে। এতিয়া সেয়া মানে এতিয়া ৰাতিখন বোলো আখৰকেইটা লিখা। ৰাতি সন্ধিয়া হ'ল গাঁৱতে, সন্ধিয়া কি 7টা বাজিবলৈ হ'ল। এতিয়া এয়া আখৰকেইটা লিখাইছোঁ, কাইলৈ আকৌ জমা দিবগৈ লাগিব। ছোৱালী একদম লিখিবলৈ পঢ়িবলৈ মন কাৰণ নকৰে পায়। এতিয়া এয়া ভাতকেইটা খাবলৈ লৈছোঁ। আজি ৰাতিৰ সাঁজ ভাজি বনাইছিলোঁ বাৰু, ভাজি মই নাই লোৱা দেই। মই বিলাহীও সনা কৰি লৈছোঁ, লগতে ভুজিলেও সানি লৈছোঁ আৰু নেমু চেপা এয়া দালি। তাকে এতিয়া এই ৰাতি সাঁজটো খাই লওঁ। যদি মোৰ ভিডিঅ'সমূহ চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰিবলৈ একেবাৰে নাপাহৰিব। এতিয়ালৈ আহিছোঁ।